মই চেনেলৰ জৰিয়তে গোটেই অসমবাসী ৰাইজলৈ আমাৰ এই হোলী উৎসৱৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ এই দৌল উৎসৱ 1946 চনৰ পৰা ইয়াত চলি আছে। আগতে আমাৰ এই দৌল উৎসৱ আমি নদীৰ পাৰত কৰিছিলোঁ। কালক্ৰমত আমাৰ নদীয়ে খোৱাৰ বিনিময়ত আমাৰ পূৰ্বপুৰুষসকলে ইয়ালৈ স্থানান্তৰ কৰিলে। তেতিয়াৰ পৰা আজিলৈকে আমাৰ ইয়াত এই দৌল উৎসৱটো আমি পালন কৰি আছোঁ। আৰু আপোনাক আমাৰ দৌল গোবিন্দ মন্দিৰৰ যিটো নামাকৰণ, এই বিষয়ত মই আপোনালোকক জনাব বিচাৰিছোঁ। নবীন যুৱক দৌল কমিটি, অৰ্থাৎ আমাৰ পূৰ্বপুৰুষসকলে ইমান দকৈ অনুভৱ কৰিছিল যে বছৰ বছৰ নবীন যুৱক আহি থাকে, আৰু সেয়েহে আমাৰ এই দৌল মন্দিৰৰ কমিটিখনৰ নাম নবীন যুৱক দৌল কমিটি। তাৰমানে আমি আহিছোঁ, আকৌ আমি গ'লোঁ, আকৌ নতুন আহি থাকিল। যাই নহওক, আমাৰ 3 দিনীয়া কাৰ্যসূচীৰে ইয়াত আয়োজন কৰা আমাৰ দৌল উৎসৱৰ যোৱাকালি আমাৰ হোলিকা দহন হৈ গ'ল। হোলিকা দহন সম্পৰ্কে আমাৰ হয়তো ৰাইজে বহুতেই নাজানে। স্কন্ধ পুৰাণ মতে আমাৰ এই হোলীৰ আগদিনাখন হোলিকা নামৰ এগৰাকী দ্বিতীয় আৰু হিৰণ্যকশিপুৰৰ ভগ্নীক প্ৰহ্লাদক জ্বলাই দিয়াৰ কাৰণে তেওঁক নিমন্ত্ৰণ কৰি আনিছিল হিৰণ্যকশিপুৰে। আনাৰ পিছত তেওঁক যিহেতু জুয়ে স্পৰ্শ কৰিব নোৱাৰে, সেই হিচাপে হোলিকাই কলাত লৈ প্ৰহ্লাদক জ্বলাই দিব বিচাৰিছিল, কিন্তু বিষ্ণুৰ আশীৰ্বাদত হোলিকা নিজেই দাহন হয় আৰু প্ৰহ্লাদ ৰক্ষা হয়। গতিকে সেয়াই হ'ল হোলিকা উৎসৱ। বহুতে ভাবে হয়তো কি ভেড়া বুঢ়া, এইটো হ'ল হোলিকা উৎসৱ বুলি কোৱা হয়। যাই নহওক, যোৱাকালি আমাৰ হোলিকা উৎসৱ দাহনটো হৈ গ'ল, হোলিকা দাহন। এতিয়া আমাৰ আজিৰ দিনটোত মহাপ্ৰভুৰ শ্ৰীচৰণত ফল্গু দানৰ পৰা, পুষ্পাঞ্জলিৰ পৰা, হোমাগ্নিৰ পৰা পূজাভাগ আমাৰ আজি চলি আছে। আৰু ইয়াত যথেষ্ট সংখ্যক ৰাইজ উপস্থিত হয়। এইকাৰণেই কাৰণ আমাৰ এই 5টা পঞ্চায়তত আমাৰ এই দৌল উৎসৱখনেই একমাত্ৰ অনুষ্ঠান, আৰু এই মন্দিৰটোৱে একমাত্ৰ উপাসনাৰ স্থলী। গতিকে ভক্তবান ৰাইজ এনেকৈ আগুৱাই আহে। তাৰ কাৰণে আমি সদায়ে তেখেতসকলক স্মৰণ কৰোঁ। আমি নবীন যুৱক দৌল কমিটিয়ে এইবেলিও যিমানসকল ভক্ত আমাৰ মাজত উপস্থিত হৈছে, এতিয়ালৈকে আমি আটাইকে আমাৰ নবীন যুৱক দৌল কমিটিৰ পৰা পুনৰবাৰ সভক্তি ভৰা শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। আমাৰ ইয়াত মোটামুটি আপোনাৰ 4000ৰ তলত নাথাকে, ওপৰলৈ যায়। তাৰ অহাকাইলৈ আমাৰ আমি গোসাইলৈ নগৰ সংকীৰ্তন কৰিম। আচলতে নগৰ সংকীৰ্তন বুলি কওঁতে আমি এটাই জানো যে আমি গোসাইক লৈ কালি মহাপ্ৰভুৰ দৌলক লৈ আমি গোটেই গাঁওখন পৰিভ্ৰমণ কৰিম। গতিকে এইটো নগৰ সংকীৰ্তন। গতিকে আমি কাইলৈ দিনটো তেখেতক কান্ধত লৈ আমি ঘূৰিম। আবেলি তেখেতক দৌলত আমি স্থাপন কৰিম পুনৰ। তাৰপিছত সন্ধিয়া আমাৰ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ। আজিও আমাৰ নাম প্ৰসংগ আছে। ইতিমধ্যে আমি ৰৌমাৰীৰ সংগীতা ডেকা আৰু কুকুৰমাৰাৰ সাগৰিকা দাস দুগৰাকী পাঠিকাক আমি নিমন্ত্ৰণ কৰিছোঁ। তেওঁলোক দুগৰাকীয়ে আজি নাম প্ৰসংগ ৰাইজৰ ওচৰত সন্ধিয়া 6 বজাত পৰিৱেশন কৰিব। আৰু অহাকাইলৈ আমাৰ 3জন গায়ক গায়িকা আমি নিমন্ত্ৰণ কৰিছোঁ। প্ৰতাপ হাজৰিকা, চয়নিকা দাস আৰু আমাৰ স্থানীয় কুমাৰ চুনু, গতিকে মৰমৰ শিল্পী। গতিকে তেওঁলোকক লৈ আমাৰ অহাকালিও সাংস্কৃতিক সন্ধিয়া চলি থাকিব। গতিকে আশা কৰোঁ আমাৰ এই ভক্তগণ ৰাইজে আমাৰ যেন ভুল ত্ৰুটি সকলো মাৰ্জনা কৰি আগলৈ তেখেতসকল যাতে আমাৰ এই মন্দিৰটোত আহি আমাৰ মন্দিৰটোৰ উজ্জ্বল ভৱিষ্যত তেখেতসকলে কামনা কৰে, তাৰ কাৰণে মই পুনৰবাৰ আমাৰ কমিটিৰ তৰফৰ পৰা আজিৰ এই দৌল উৎসৱত ভক্তবান ৰাইজলৈ তথা অসমবাসী ৰাইজলৈ আন্তৰিক অভিনন্দন পুনৰ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।